বৰভেটিবাহী ৰাইজে ইতিমধ্যে আমি পুৱা এক বৈঠক আহ্বান কৰিছিলোঁ আৰু বৈঠকত এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তিনিটা বৃহৎ সিদ্ধান্ত লোৱা হৈছে, কঠোৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰথমটো সিদ্ধান্ত হৈছে যে যিগৰাকী অপৰাধী ইতিমধ্যে তেওঁলোকৰ মৃত্যুবৰণ হৈছে বুলি আমি আপোনালোকৰ মাধ্যমেৰে গম পাইছোঁ। সেই অপৰাধীজনক আমাৰ যি সমূহীয়া জানাজা হয়, সমূহীয়া জানাজা বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁৱৰ ৰাইজে। দ্বিতীয়টো সিদ্ধান্ত হৈছে তেওঁক কবৰস্থ কৰা নহয়, যি ৰাজহুৱা কবৰস্থান আছে তেওঁক কবৰস্থ কৰা নহয়। আৰু তৃতীয়টো বৃহৎ সিদ্ধান্ত হৈছে যে তেওঁৰ যি পৰিয়াল আছে, পৰিয়ালটোক আমাৰ সমাজৰ পৰা তথা গাঁৱৰ পৰা এঘৰীয়া কৰা হৈছে যে তেওঁক পৰৱৰ্তী সময়ত বা ভৱিষ্যতে কোনো সামাজিক কাম কাজতে বা সামাজিক কোনো ক্ষেত্ৰতে তেওঁলোকৰ সহযোগ বা তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। নাই, যদি প্ৰশাসনে এইটো বিচাৰ কৰিব কোন হয় অপৰাধী, কিন্তু যদি তেওঁলোক হয় তেতিয়াহ'লে তেওঁলোকক নথিপলমে কৰায়ত্ব কৰিব লাগে, কৰায়ত্ব কৰি যি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। যদি প্ৰমাণ হয় যে তেওঁলোকো এই কাণ্ডৰ লগত জড়িত, তেওঁলোকক উপযুক্ত যি কঠোৰতম শাস্তি, সেই শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ প্ৰশাসনক। যদি আমাৰ গাঁৱৰ আৰু কোনোবা যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰতো ইতিমধ্যে যি সিদ্ধান্ত গ্ৰহণ তেওঁলোকৰ ক্ষেত্ৰত একে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।